আপুনি বেয়া ইংগিত কিয় কৰি আছে? আপুনি বেয়া ইংগিত কিয় কৰি আছে? আপুনি তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে। আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে। মই ষ্টেজত মাতিম নেকি? মাতিম আপোনাক ষ্টেজত। আপোনাক ষ্টেজত মাতিম নেকি? মাতিম আপোনাক ষ্টেজত? নে পুলিচ মাতিম? কোনটো কৰিম? নে পুলিচ মাতিম? কোনটো কৰিম? মঞ্চৰ পৰাই দৰ্শকক সকিয়নি জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতাৰ। আপোনালোকে গাত হাত নুতুলিব, এইটো বুজাব যে এনেকুৱা কৰিব নালাগে। মৰ্মিতা মিত্ৰই লগতে কয় যে আপোনালোকে ইমান মৰম দি আছে, তেতিয়াৰ পৰা এজনে বেয়া ইংগিত দি আছে। মই মোৰ কেমেৰামেনক কৈছোঁ এইটো নজৰ ৰাখিবা তুমি। মই 4বাৰ চালোঁ, তাৰ পিছতহে ক'লোঁ। মোৰ নিচিনা বাকী শিল্পীবোৰেও ষ্টেজত ৱকৱাৰ্ড ফিল কৰি থাকে, গান গাবলৈ অসুবিধা হৈ থাকে। মাফ কৰিব যদি মোৰ কিবা ভুল হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰুথ বাৰ্তা। আপুনি যেতিয়া ইচ্ছা কৰি আছে, মোৰ কেমেৰাত ৰেকৰ্ড হৈ আছে। আপোনাক ষ্টেজত মাতিম নেকি? মাতিম আপোনাক ষ্টেজত? নে পুলিচ মাতিম? কোনটো কৰিম? আপুনি বেয়া ইংগিত কিয় কৰি আছে? আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে, কিয় কৰি আছে? মোৰ গোটেই কেমেৰাটোতো ৰেকৰ্ড হৈ আছে। আপোনালোকে গাই হাত নাতুলিব, মাৰপিট না কৰিব। তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা। ব্লেক টি-শাৰ্ট পিন্ধা।